নমস্কাৰ মই আমাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো। আজি মই ক্লাছ 9ৰ অসমীয়া পাৰ্ট 2 মানৱ বন্দনা এই চেপ্টাৰৰ কুৱেশ্যন আনসাৰ কেইটা আমি আলোচনা কৰিম। তোমালোকে এই চেপ্টাৰৰ কুৱেশ্যন আনসাৰ কেইটা তোমালোকে ভালকৈ লিখি লোৱা আৰু যদি মোৰ চেনেলত নতুন আছা তেনেহ'লে চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখা, ভিডিঅ'টি ভাল লাগিলে লাইক কৰি দিবা। এতিয়া চোৱা তোমালোকে কুৱেশ্যন আনসাৰ কেইটা। এতিয়া চোৱা প্ৰশ্নাৱলী বাপ বিষয়িক বাপ বহলাই লিখিবলৈ কৈছে। 1 নম্বৰ কুৱেশ্যন চমু উত্তৰ দিয়া। 1 নম্বৰত চমু উত্তৰ দিবলৈ দিছে। তো 1 নম্বৰৰ ক নম্বৰ কুৱেশ্যনটো হ'ল মানুহে পৰস্পৰ বোলা কথাষাৰৰ অৰ্থ কি? উত্তৰ মানুহে পৰস্পৰ বোলা কথাষাৰৰ অৰ্থ হ'ল জীৱ হিচাপে মানুহ সকলোতকৈ শ্ৰেষ্ঠ। তোমালোকে জানা জীৱ হিচাপে মানুহ সকলোতকৈ শ্ৰেষ্ঠ হয়নে? তাৰপিছত চোৱা খ নম্বৰ কুৱেশ্যন মানুহে মায়াবী জীৱ বোলাৰ অৰ্থ কি? মানুহে মায়াবী জীৱ বোলাৰ অৰ্থ কি? উত্তৰ মানুহে মায়াবী জীৱ বোলাৰ অৰ্থ হ'ল মানুহ হৈছে মায়া বা মোহ থকা জীৱ। মানুহে পৃথিৱীৰ মোহ এৰিব নোৱাৰি এইখন পৃথিৱীলৈ পোন জনম লৈ আহি থাকে। লৈ লিখিবা। দিয়া খ নম্বৰ কুৱেশ্যন পাদ্য অৰ্ঘলৈ মানুহে পূজা কৰাৰ অৰ্থ কি? পাদ্য অৰ্ঘলৈ মানুহে পূজা কৰাৰ অৰ্থ কি? উত্তৰ কবিৰ মতে মানুহ দেৱতাতকৈ শ্ৰেষ্ঠ, সেয়েহে মানুহে সেৱা কৰাটোৱে হৈছে প্ৰকৃত ধৰ্ম। সেয়েহে কবিয়ে পাদ্য অৰ্ঘলৈ মানুহক পূজা কৰিবলৈ কৈছে। এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যন মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা। মানৱ বন্দনা কবিতাটো তোমালোকে যদি পঢ়িছা তেনেহ'লে তোমালোকে বুজি পাইছা। তোমালোকৰ নিজৰ ভাষাৰে ক'বলৈ দিছে বা লিখিবলৈ দিছে, বুজিলানে? এতিয়া তোমালোকে এনেকৈ সুন্দৰকৈ মই লিখি দিছো, তোমালোকে লিখি ল'বা। চোৱা কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱে মানৱ বন্দনা কবিতাটিৰ মানুহৰ জয় গান গাইছে। কবিয়ে কৈছে যে মানুহে বাৰে বাৰে জন্ম লৈ এই পৃথিৱীলৈ ঘূৰি আহে। মানুহ যেন এই পৃথিৱীখনৰ মায়াত বন্দী এক জীৱ। সেয়েহে কবিয়ে এই মানৱী জীৱটোৰ মানুহৰ কল্যাণৰ হকে উৎসৰ্গা কৰিবলৈ কৈছে, কাৰণ মানুহে মানুহৰ অবিহনে জীয়াই থাকিবলৈ নোৱাৰে। এতেকে মানুহৰ কল্যাণ সাধন কৰাটোৱে হৈছে প্ৰকৃত ধৰ্ম। জীৱশ্ৰেষ্ঠ মানুহৰ নিজৰ মানৱীয় কৰ্মজাৰীৰে এই পৃথিৱীখনক স্বৰ্গটোকৈ অধিক সুন্দৰ কৰি তোলাটো কবিয়ে কামনা কৰে। কবিৰ মতে মানুহ নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। সেয়েহে কবিয়ে পাদ্য অৰ্ঘলৈ মানুহক পূজা কৰিবলৈ কৈছে। এইখিনি তোমালোকে কবিতাটোৰ সাৰাংশ অৰ্থাৎ কবিতাটোৰ মূল ভাৱখিনি লিখিবা। তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যন এই যে পৃথিৱীৰ স্বৰ্গটো অধিক মানুহৰ নিজাপি ঘৰ কথাষাৰৰ অৰ্থ বুজাই লিখা। উত্তৰ তোমালোকে উত্তৰ দি লিখিবা এইদৰে মানুহৰ নিজাপি বুলি কবিয়ে পৃথিৱীখনৰ কথাকে বুজাইছে, কাৰণ মানুহ সদায় এই পৃথিৱীখনতে থাকিবলৈ লাগিব। এই পৃথিৱীখনৰ প্ৰত্যেকটো বস্তুৱে অতি প্ৰয়োজনীয়। আমি প্ৰত্যেকেই ভাল বেয়া সঁচা মিছা সুখ দুখৰ অনুভৱ এই পৃথিৱীখনতেই পাওঁ। সেয়েহে কবিয়ে এই পৃথিৱীখনৰ স্বৰ্গটোকৈ অধিক সুখৰ ঘৰ বুলি কৈছে। এইখিনি লিখিবা। ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনত দিছে তাৎপৰ্য ব্যাখ্যা কৰা। তাৎপৰ্যকৈ ব্যাখ্যা কৰিবলৈ দিছে। চোৱা মানৱী জনম দিয়া উঠুৱাই মানৱী কৰ্ম হতে মানুহৰ মৰম বুজিবা মানুহে ধৰ্ম যে মৰমতে। ইয়াত তোমালোকৰ মানৱ বন্দনা কবিতাৰ পৰা ইয়াত 4টা লাইন হুবহু উঠাই দিছে। ইয়াত 4টা লাইন হুবহু উঠাই দি কিনে ব্যাখ্যা কৰিবলৈ দিছে। এনেকৈ তোমালোকৰ পৰীক্ষাত আহিব। এনেকৈ 3-4টা মান কবিতাৰ পৰা লাইন উঠাই দিব আৰু ব্যাখ্যা কৰিবলৈ দিব। তোমালোকে লিখি লোৱা। এইদৰে লিখিবা মানৱী জনম দি কিনে লিখিবা মৰমতে। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অন্তৰ্গত কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। মানুহৰ পাৰস্পৰিক
মৰম চেনেহৰ জৰিয়তে যে এই মৰমতে সৰগৰ সুখ লাভ কৰিব পাৰি, এই কথাকেই কবিতা ফাঁকিৰ প্ৰকাশ পাইছে। এইবিলাক চোৱা, পেকেট চেঞ্জ কৰি লিখিবা। মানৱতাবাদী কবিয়ে কবিতাটিৰ মানৱৰ জয় গান গাইছে। কবিতাটিৰ কবিয়ে এই মানৱী জনমটোত মানুহৰ সেৱাত ভৰ্তি হবলৈ উপদেশ দিছে। মানুহৰ মাজত থকা পাৰস্পৰিক মৰমকেই কবিয়ে প্ৰকৃত ধৰ্ম বুলি কৈছে। চোৱা, এইখিনি লিখিবা তোমালোকে, 4 মাৰ্ক থাকে এইবিলাকৰ ব্যাখ্যাত। ইয়াৰ পিছত আৰু এটা ব্যাখ্যা কৰি লৈছে। খ নম্বৰ, মানুহেই দেৱ মানুহেই হেব, মানুহ পিনে নাই কেব, কৰা কৰা পূজা পাদ্য অৰ্ঘ লৈ, জয় জয় মানৱ দেৱ। উত্তৰ, উক্ত কবিতাভাগী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। মানুহে মানুহক দেৱতা জ্ঞান কৰি সেৱা কৰা প্ৰসংগত উক্ত কবিতাভাগী উল্লেখ কৰা হৈছে। এই পৃথিৱীত মানুহে হল নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰধান কৰ্তব্য, অৰ্থাৎ মানুহৰ সেৱা কৰাটোৱে হৈছে মানুহৰ পৰম ধৰ্ম। সেয়েহে কবিয়ে পাদ্য অৰ্ঘ লৈ মানুহৰ পূজা কৰিবলৈ কৈছে আৰু মানুহৰ জয়গান গাবলৈ কৈছে। বন্ধুসকল, আজি ভিডিঅ'টো মই ইয়ালৈকে সমাপ্ত কৰিছো। মই ক্লাছ 9ৰে এছামিছৰ চেপ্টাৰ 1 আৰু চেপ্টাৰ 6 কুৱেশ্যন আনচাৰ কেইটা আমি ডিছকাছ কৰিছো। তোমালোকে ভিডিঅ'টি চাই ল'বা। এই প্লেলিষ্ট বনোৱা আছে, তোমালোকে তাৰ পৰা চাই ল'বা। 9ৰ প্ৰত্যেকটো ভিডিঅ' প্লেলিষ্টত দিয়া আছে, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। বন্ধুসকল, আজি ভিডিঅ'টো মই ইয়ালৈকে সমাপ্ত কৰিছো। অতি সোনকালে আৰু এটা চেপ্টাৰৰ ভিডিঅ' আমি লৈ আহিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। আৰু তোমালোকে যদি মোৰ চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখা আৰু ভিডিঅ'টি ভাল লাগিলে লাইক কৰি তোমাৰ বন্ধু বান্ধৱক ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা।